দিয়ক অনুপম বৰা হত্যাকাৰী শাস্তি দিয়ক অনুপম বৰা হত্যাকাৰী শাস্তি দিয়ক অনুপম বৰাক ন্যায় দিয়ক অনুপম বৰাক ন্যায় দিয়ক অনুপম বৰা হত্যাকাৰীক চিনাক্ত কৰক অনুপম বৰা হত্যাকাৰীক চিনাক্ত কৰক অনুপম বৰাক ন্যায় দিয়ক অনুপম বৰা পৰিয়ালক ন্যায় দিয়ক অনুপম বৰা পৰিয়ালক ন্যায় দিয়ক অনুপম বৰা হত্যাকাৰীক চিনাক্ত কৰক অনুপম বৰা হত্যাকাৰীক চিনাক্ত কৰক অনুপম বৰা হত্যাকাৰীক শাস্তি দিয়ক অনুপম বৰা হত্যাকাৰীক শাস্তি দিয়ক মই আপোনালোকক অনুৰোধ কৰিছো একদম অনুৰোধ কৰি কৈছো আপোনালোকে সোনকালে বিচাৰ কৰক আৰক্ষী প্ৰশাসনকো কওক তেখেতকো মই চিনি নাপাওঁ অৱশ্যে মই আজিলৈকে তেনেকুৱা মানুহ নহয় তেখেতসকলকো মই অনুৰোধ কৰিছো সকলোৱে যাতে সহায় সহযোগ কৰি আমাৰ ল'ৰাটো বিচাৰটো উলিয়াই দিয়ে ন্যায় কৰি যে উচিত শাস্তি দিয়ে যে দোষীক তেতিয়াহে প্ৰমাণ হ'ব তেখেতসকলক আপোনালোকে সোধ-পোছ কৰক কেতিয়াও মৰিব নোৱাৰে কেতিয়াও সি নিজে মৰিব নোৱাৰে লোকক সাহস দিয়া ল'ৰাটোৱে কেতিয়াও মাৰিব নোৱাৰে বুলি মই 100বাৰ কম আপোনালোকক সাজু কৰিছোঁ নিজে কেতিয়াও মৰিব নোৱাৰে বৰ আচলতে মৰ্মান্তিক দুখজনক ঘটনা এটা ঘটি গ'ল আমাৰ পুলি কি গাঁওখনৰ নাম আছে পৰ্বতীয়া গাঁৱত আৰু পৰ্বতীয়া গাঁৱৰ এজন যুৱক আচলতে পৰ্বতীয়া গাঁৱৰ যুৱক এজনৰ মৃতদেহ ওলমি থকা অৱস্থাত এজোপা গছত ওলমি থকা অৱস্থাত পকীমুৰি গাঁৱত পোৱা গৈছে গতিকে সেই জেগাৰ পাণটপু পথ বুলি কয় সেই এঘৰ মানুহত সন্মুখতে এজোপা গছ আছে গছজোপাৰ ডালত নহয় আমাৰ ওচৰত ভিডিঅ' আমি দেখিবলৈ পাইছোঁ গছডালত ওলমি থকা এটা মৃতদেহ আৰু মৃতদেহটোৰ কাপোৰবিলাক গোটেই বোকাৰে লুতুৰ পুতুৰ এনেকুৱা ধৰণৰ কি ঘটনা ঘটিব পাৰে যে এজোপা গছৰ ওপৰত উঠি থকা এটা ওলমি থকা এটা বডিৰ কাপোৰবিলাকত বোকাৰে লুতুৰ পুতুৰ হ'বলগীয়া কি কথা থাকিব পাৰে তাৰপিছত বহু কথাত দেখা গৈছে যে ডেড বডিটোৰ পিছত এই বুকুবিলাক এইবিলাকত ৰঙা ৰঙা দাগ আছিল গতিকে আমি আচলতে ন্যায় বিচাৰিছোঁ আৰু আমাৰ অসম পুলিচৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে আস্থা আছে অসম পুলিচে আৰু ভাৰতীয় ন্যায় ব্যৱস্থাই নিশ্চিতভাৱে ইয়াৰ এটা সুব্যৱস্থা কৰি দিব আৰু ভাৰতীয় ন্যায় ব্যৱস্থা আচলতে ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত আৰু আমাৰ সমগ্ৰ পুলিচ ব্যৱস্থাটো যিটো আৰক্ষী বিভাগ আছে তেখেতসকলে গাফিলতি নকৰাকৈ এই ব্যৱস্থাটোৰ এটা মানে ঘটনাটোৰ সম্পূৰ্ণ এটা সঠিক তদন্ত কৰি পেলাই শুদ্ধ তদন্ত কৰি পেলাই নিস্বাৰ্থ তদন্ত এটা কৰি পেলাই তেখেতসকলে গাঁৱৰ ৰাইজসকলক সন্তুষ্ট কৰিব আৰু এই তিয়ক সমষ্টিৰ অন্তৰ্গত এই যে পৰ্বতীয়া গাঁওখন তাৰ প্ৰত্যেকজন ব্যক্তিয়ে আচলতে সেই যুৱকজনৰ প্ৰিয় আছিল এই যুৱকজনে প্ৰত্যেকজন ব্যক্তিকে সন্তুষ্ট কৰিব পাৰিছিল প্ৰত্যেকজন ব্যক্তিৰ লগতে সুসম্পৰ্ক বজাই ৰাখিছিল তেওঁৰ কোনো ধৰণৰ দন হাই কাজিয়া নাছিল গতিকে এইজন যুৱকৰ যেতিয়া এনেকুৱা ধৰণৰ সন্দেহজনক অৱস্থাত ওলমি থকা অৱস্থাত পোৱা গৈছে গতিকে তেওঁৰ যিটো ন্যায় সেই ন্যায়টো অসম পুলিচে দিব বুলি আমি আশা কৰিছোঁ নাই আচলতে এইটো আৰক্ষী বিষয়াজনে যিজন আৰক্ষী বিষয়া আছে তেওঁৰ কেপেবিলিটি আৰু তেওঁৰ দক্ষতাৰ ওপৰত এইটো বস্তু নিৰ্ভৰ কৰে আৰু তেওঁ যে নোহোৱাকৈ এই মানে দণ্ডাধীশ নোহোৱাকৈ কেনেকৈনো ডেড বডিটো তললৈ নমাই আনিল এইটো কথাটো আচলতে ভাল হোৱা নাই নিশ্চিতভাৱে ইয়াত তেখেতৰ দক্ষতাৰ অভাৱৰ কাৰণে এইটো হৈছে বুলি আমি ভাবিব লাগিব আৰু এতিয়া শুনিছোঁ তেখেতৰ ট্ৰান্সফাৰো হৈছে এতিয়া নতুন যিজন বিষয়া আহে তেখেতে নিশ্চিতভাৱে এটা ভাল তদন্ত কৰিব বা যিজন তদন্তকাৰী বিশেষ বিষয়া এই ঘটনাটোৰ লগত জড়িত হৈ আছে তেখেতেও নিস্বাৰ্থভাৱে এই পৰিয়ালটোক ন্যায় দিব লগতে ৰাইজখনক আচলতে সন্তুষ্ট কৰিব পাৰিব যে চৰকাৰখনৰ আচলতে দিনত এই চৰকাৰখনৰ দিনত এই যে মানে বিভিন্ন যে দুষ্কাৰ্য সংঘটিত হৈ আছে দোষীয়ে যে মানে মুকলীয়া আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছে এইবিলাক যাতে নহয় তাৰ প্ৰমাণ যাতে এইটো ঘটনাই দিয়ে তাৰে আমি আশা কৰিছোঁ